আজি আহিলোঁ পিৰাকটা টিয়কত, য'ত 5 জুলাইত খেল আছে। মোৰ বেক চাইডে দেখিছে বেনাৰখন আৰু পুখুৰীটো। তালৈ আহিলোঁ, ইহঁতে মাতিলে, ৰাজু, ধ্ৰুৱ আৰু দিলীপ দাই, তেওঁলোকে খেলখন পাতিছে। তো মাতিলে বোলে পুখুৰী ভিডিঅ' এটা বনাই থৈ যাওক, তো তাৰ কাৰণে আহিলোঁ। একচুৱেলি ৰাইজে পুখুৰী ভিডিঅ'টো ভালকৈ পোৱা নাই বুলি কৈছে, তেওঁলোকে ভিডিঅ'টো ভালকৈ দিব পৰা নাই। তো আহিলোঁ যদিও মানে ইয়াত কথাটো হ'ল এনেকুৱা, টেষ্টিং কৰিব নোৱাৰোঁ। প্ৰথম কথা টেষ্টিং মানে আজি ৰাতিপুৱা, আজি হ'ল মঙলবাৰ, ৰাতিপুৱা আপোনাৰ 9টামান বজাত অলৰেডি মাছ, 9টা নে 7টা বজাত মাছ মেলি দিলে। সেইকাৰণে বৰশী নেপেলাওঁ, এনেকৈয়ে ভিডিঅ'টো বনাম, আপোনালোকে চাব। মই পাৰিলে জেগাটো কিছুমান বৰশী আনিছোঁ, তাত কাইট নলগাওঁ, কিছুমান জেগা জুখি দেখাম পাৰিলে। তো ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। টিয়ক পিৰাকটা লিখা আছে দেখিছে, টিয়ক পিৰাকটা তপন সাগৰ পুখুৰী। পুঙা বৰশী বোৱা প্ৰতিযোগিতা, তাৰপিছত ভেনু টিয়ক পিৰাকটা, ডেট 5 জুলাই ছানডে, টাইম 9টাৰ পৰা 2:30, আৰু ছিট লিমিট 200 কৰিছে। লাষ্ট ডেট বুকিং মানে অনলাইন বুকিঙৰ লাষ্ট ডেট হ'ল আপোনাৰ 1 জুলাই দিনা, আৰু এণ্ট্ৰি ফিজ হ'ল 2500 টকা। তাৰপিছত 1 টিকেট মানে আপোনাৰ হেৰিখিনি দেখাই দিছোঁ মই, নিয়মাৱলীখিনি। 1 টিকেট 1 ৰড 2 হুক অনলি। ডাঙৰ মাছটোৱে ৱেইট হ'ব, বিগ ফিছ উইল বি ৱেইট। বাকী এটা টিকেটতে সকলো প্ৰাইচ পোৱা যাব। মই এইখিনি এনেকৈ দেখাই দিছোঁ, আপোনালোকে প'ষ্ট কৰি লৈ চাই ল'ব পাৰিব। তাৰপিছত আহোঁ, ফাৰ্ষ্ট প্ৰাইজ আহি গ'ল আপোনাৰ 1 লাখ টকা, ছেকেণ্ড প্ৰাইজ 50,000 টকা, থাৰ্ড প্ৰাইজ 20,000 টকা, ফ'ৰ্থ প্ৰাইজ 10,000 টকা, আৰু কনচিলেশ্যন দিছে আপোনাৰ 24টা 5,000কৈ, 1ৰ পৰা 24টা দিছে 5,000কৈ। তাৰ লগতে কণ্টেক্ট নম্বৰসমূহ চাই লওক। কণ্টেক্ট নম্বৰ এইটো প্ৰথমটো দিয়া আছে 6001722237, নেক্সটটো দিয়া আছে 8822686850, তাৰ পিছৰটো দিয়া হৈছে 9365143454। এইটো অকণমান বাঁহত বন্ধ হৈ গৈছে, তথাপিতো তলত আপোনাৰ নম্বৰ স্কলিং হৈয়ে থাকিব, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব তেওঁলোকক টিকেটৰ কাৰণে। এতিয়া ব'লক পুখুৰীটো চাৰিওফালে যাওঁ, কিয়নো 200 ছিট যেতিয়া দিছে, 200 ছিটৰ জেগা হ'ব নহয় আপোনালোকক দেখাই দিওঁ। আৰু তেওঁলোকে কৈছে যে জেগা হ'ব 220টামানহে জেগা হ'ব, বেছিয়ে হ'ব বুলি কৈছে 200তকৈ। চাওঁ, আৰু বৰশীটো আনিছোঁ বুলি কৈছোঁৱে মই। বৰশীত হুক নাই, আমি হুক অনা নাই, আছে হুক থকোতে আছে, মোৰ গাড়ীত চব বস্তুৱে থাকে, এনি টাইম থাকে। কথা হ'ল কি, বৰশীটোত পুঙা আৰু ষ্টপাৰ লগাই জেগা কিছুমান জুখিম, মানে নতুনকৈ জেগা উলিয়াইছে সেই বাঁহৰ তলত, সেই জেগাটো জুখিম যাতে মানে 2 ফুট 3 ফুট নহয়তো, অকণ বেছিকৈ থাকিলে ভাল হয়। কাৰণ বৰশীটো পুঙা বৰশী খেল যেতিয়া মিনিমাম 6 ফুট 7 ফুট থাকিব লাগে, তেতিয়াই ভাল লাগে খেলি, নহয় জানো? তো ভিডিঅ'টো সম্পূৰ্ণ চাব, বৰ দীঘল নহয়, কাৰণ টেষ্টিং নহয় যেতিয়া বেছি ডাঙৰ ভিডিঅ' নহয়, চাই থাকক। এতিয়া ৰাজুৱে মুড়ি অলপ দলিয়াইছে, মানে মাছকেইটা যাতে ওলাই আপোনালোকক দেখাব পাৰোঁ, তাৰ কাৰণে যোগাৰ চলাইছে। আচলতে দানা নানিলে সিহঁতি, সেই মুড়িকে লৈ আহিছে পেকেট। পুখুৰীটো এই টাৰ্ণিংটোত আছোঁ মই, যোৱাবাৰ গম পাইছিলে নহয় টাৰ্ণিংটো, এইফালৰ পৰা পিনৰ পৰা ষ্টাৰ্ট হৈছে, এনেকৈ হয়। পিছে সেইখিনিৰ পৰা বাঁহৰ হেৰিটো আছিলে, এতিয়া বাঁহৰ হেৰিটো নাই বাৰু, চাফা হৈ আছে। মই তালৈকে যাম, আপোনালোকক দেখাম পুখুৰীটো এনেধৰণে। আৰু যোৱাবাৰ এইখিনিলৈকে দিয়া হৈছিলে নবহিবলৈ, এইখিনি বাঁহখিনি আছিলে, এইবাৰ কাটি মেলি চক এইফালে আনিলে। আৰু জুখিলোঁ জেগাবিলাক, কিছুমান জেগা মানে এইপিনে অকণমান 6.5 ফুট 7 ফুটমান আছে, এই বহুত দূৰলৈকে সেইপিনে। পিছে মই বহুত দূৰ মাৰিব পৰা নাই পুঙাটো, এই এটা হিচাপতহে মাৰিছোঁ, হয়তো মাজলৈ আৰু অকণমান দ থাকিব। এই মুঠতে ধৰি লওক এভাৰেজ আপোনালোকে ধৰি লওক 6 ফুট, ক'ৰবাত 7.5 ফুট আছে, ক'ৰবাত 6 ফুট আছে, ক'ৰবাত 6.5 ফুট আছে। জেগা লৈ লৈ মানে অকণমান দবিলাক হেৰি হৈছে। এইখিনিত মই জুখি চাইছিলোঁ 7 ফুটমান আছে, সেইখিনিলৈকে 7 ফুটমানেই পাইছিলোঁ। সিফালে 6 ফুট 6.5 ফুট পাইছিলোঁ, সেই মাজডোখৰত পাইছিলোঁ 6 ফুটমান, তেনেকুৱা ধৰণৰ কথা। এনেই চাফা কৰি দিলে। এতিয়া মোৰ লগত আছে খেলৰ 3জন মহাপণ্ডিত,
যি আপোনালোকে চিনি পায়েই, মানে কমিটিৰ মানুহ মহাপণ্ডিত। এইকাৰণে কৈছোঁ গোটেইকেইখন খেল এখনো এৰি নিদিয়ে সিহঁতি, প্ৰত্যেকখন খেলতে যায়, সেইকাৰণে মহাপণ্ডিত বুলি ক'লোঁ। আচলতে থাকি থাকি লগত চিনাকি ভাল বন্ধু লিখীয়া হৈ গ'ল চব, সেইকাৰণে মহাপণ্ডিত আৰু। বাৰু যি কি নহওক এওঁলোকৰ লগত কথা পাতোঁ, কি কয় আপোনালোকে শুনে। মোৰ লগত আছে ৰাজু আৰু দিলীপ দা, চাপি আহক, দুয়োটা ফাক ফাক হৈ আছে। এতিয়া কওকচোন আপোনালোকৰ খেলখন দেওবাৰে যে অহা 5 তাৰিখে নহয় জানো, 5 জুলাই, ছিট লিমিট যে কৰিলে, ইয়াত 200 মানুহ বহিবনে? আৰামছে বহিব ন? 1 মিটাৰতকৈ বেছি গেপ পাব, মানে 200 ছিট হ'লেও 1 মিটাৰতকৈ গেপ বেছি পাব। ধৰক আপোনালোকে 3 ফুট দিম বুলি কৈছে। 3 ফুট 3 ইঞ্চি 1 মিটাৰ, 3.5 ফুটমান পাই যাব। মানে সিমানটো গেপ দিব আপোনালোকে? দুই পাৰে মানুহ বহিবনে কোনোবা এটা? চব জেগাত নহয়, কৰ্ণাৰবোৰতো এৰিবই লাগিব। এনেই কিছুমান জেগাত ধৰক বহাব নোৱাৰা জেগাবিলাকত কেনেকৈ বহাব? যিমান পাৰোঁ সিমান জেগাটো বনাবলৈ চাওঁ আৰু গেপটো সিমানে বেছি দিবলৈ চাওঁ। আচ্ছা, ঠিকে আছে। আজি মাছ মেলা হ'ল, কি মাছ মেলা হ'ল? আজি অকল গাছ কাপে মেলিছে। কিমান চাইজৰ? আপোনাৰ 1 কেজি 800 পৰা আপোনাৰ একেবাৰে কম 800 গ্ৰামলৈ। 800 গ্ৰামৰ পৰা 1 কেজি 800 গ্ৰাম। আৰু আগৰ মাছ আছেনে? আগৰ আছে, আগৰ সেইদিনা টেষ্টিং কৰা ভিডিঅ' এটা পাইছিলোঁ বাৰু। সেইদিনাটো 2.5 কেজি প্লাছ। তেনেকুৱা কিমানমান আছে এতিয়া আন্দাজত? তেনেকুৱা আছে 30-40 পিচ ওলাই যাব। আজিতো 1.5 কুইণ্টেল মেৰা হ'লেই, মানে কিমান পিচ হিচাপে কিমান এনে আন্দাজ পিচ হিচাপত আপোনাৰ 120-30 পিচ ওপৰত। ঠিকে আছে, চবেইতো মাছ পাব লাগিব কথা নাই, কম্পিটিশ্যন যেতিয়া নহয় জানো। চবেই পাব লাগে, গোটেই মাছটো মেল খাই থাকিব। চবে যদি 120 পিচ মাছ মেলিছে 200জনে কেনেকৈ পাব? 40 পিচ মান উলিয়াই গৈছে। আগৰ গাছ কাপ 40 পিচ, বাকী মাছ আছে, এই চিতল আছে। আৰু এটা কথা, ঠিকেই ভাল মনত পেলাই অকণ চাপি দিয়ক। হেৰি নহয়, এই এতিয়া ওলাই আছে খবৰবিলাক, মানে গ্ৰুপতে মই শুনিছোঁ কেইজনমানে কৈছে খাই আছে মাছে, দলিয়াইছিলে যে এই ওলাইছে আৰু এজন দুজনীকে, মানে আজি মেলা মাছেই হ'ব চাগে এইখিনি। এই মানে মুঠতে মুড়ি খাই আছে বিচাৰি বিচাৰি। সিহঁতি দানা দুদিন এদিন খোৱালে একো নহয়। দিছেনে জুম, এতিয়া আন্ধাৰ হৈ আছে ন, জুম কৰিবলৈও মুঠতে সেইটো দিছেনে? এইটো আহি আছে, সেইটো একদম ওচৰৰ পৰা আহিছে। সেইটো গ্ৰাছ কাপ অনলি ফৰ কাৰ্প নে এনি ফিছ? কেলৈ কি গ্ৰুপত শুনি আছোঁ, মানে কেইজনমানো কৈও আছে অকল কাৰ্পত কৰিব লাগে, বাকী জংঘলী মাছত মানে শ'ল, শাল, চিতল তেনেকুৱা জাতীয় মাছ কৰিব নালাগে। এতিয়া কি কয় আপোনালোক কমিটি ডিচিশ্যনটোৱে মেইন ডিচিশ্যন। এতিয়া কমিটিৰ কথাটো কি? আমি এতিয়া চব মাছেই পাই যাম, মুঠতে যিকোনো মাছ হ'লেই হ'ল। শ'ল আছে কেইবাবাৰো, মানে আচ্ছা, শ'ল উঠিলেও হ'ব, চিতল উঠিলেও হ'ব, মানে কোনো বাছ বিচ নাই, মাছত বাছ বিচ নাই। ৱেটত মানে যদি আহি যায় প্ৰাইজ পাবই, যি মাছেই হওক। ঠিকে আছে, কথা সেইটোৱে। আচলতে কাৰ্প কৰিলে কাৰ্পেই হ'ব লাগে, নহ'লে এনি ফিছ হ'ব লাগে। সেইটোত আৰু তৰ্ক কৰিব নালাগে কোনো, নহয় জানো? কওক। মাছটো দি পঠিয়াই হ'ব। মাছটো যোনে যিমান পায় লৈ যাব পাৰিব, এইটো এটা ভাল কথা। বহুতে আমাৰ ইয়াৰ মানুহে বিচাৰে মাছ দিলে বেয়া পায় আৰু আচলতে। তো ভালেই আছে, মাছ যোনে যিমান পায় শুনিলেই নহয়, আপোনালোকে কৈছে যে মাছ যিমান মানে যোনে যেনেকৈ ধৰিব পাৰে নিব পাৰিব, ভাল। আৰু পানী যথেষ্ট, যোৱাবাৰ বহুত পানী কম আছিলে, এতিয়া চব এতিয়া লেভেল হৈ আছে, পানী একদম গৰাৰ পৰা লেভেল হৈ আছে, খেলি ভাল পাব। চিতলো ওলাইছে, যোৱাবাৰ চিতলতো প্ৰাইজ গৈছে ন? কৈ জানে নিছিলে। সকলোকে কি ক'ব আপোনালোকে? সকলো আহক, ইয়াতে ভাল ফূৰ্তি হ'ব, চবেই হ'ব। আপোনাৰ মাছ যথেষ্ট আছে আৰু আমি সেইটো চাহিদা পূৰাবলৈকে চাই আছোঁ, কাৰণ 1.5 কুইণ্টেল নতুন মাছ আৰু পুৰণা মাছো ধৰক তেনেকৈ আৰু বহুত আছে। গতিকে প্ৰত্যেকেই মানে বিমুখ হ'বলগীয়া নহ'ব নেকি মোৰটো হিচাপত। কৈছে সকলো আহিব, সকলো এইটো কাৰণে আহিব। এওঁলোক এইটো দেখিছে, সি ৰৈ আছে, সি কেমেৰা আগত নোলাওঁ বুলি কৈছে। এওঁলোক 3জনে আপোনালোকে হয়তো কোনো এখন খেলত মিছ নাই দেখা নেকি? মানে আমি হ'লেও যদি নাই যোৱা, এহঁতি গৈছে প্ৰতিখন খেল, অকল আপাৰ আছামত বুলিয়ে নহয়, এই নাগালেণ্ড হওক বা সেই গোৱালপাৰা হওক বা য'ত হওক, মুঠতে খেল বুলি ক'লে পাগল সিহঁতি। আমাৰ গ্ৰুপটোত 4জন আছে, আমি 4জনেই গৈয়ে আছে। সেই প্ৰাঞ্জল শইকীয়া। বাৰু যি কি নহওক, তেওঁলোক প্ৰতিখন খেলত যেনেকৈ যায়, যেতিয়া আপোনালোকো আহক, খেলি ভাল পাব। আৰু যোৱাবাৰ খেল ভালো হৈছে, হয় মানুহ নোহোৱা দুখত
অলপ কমাই দিছিলে প্ৰাইচটো কম। সেইটো আৰু ধৰি নাথাকিব সেই টাইমত তেনেকুৱাই আছিলে আচলতে মানে যদি আৰু মই এতিয়াও কওঁ কমিটি এখনে যেতিয়া খেল পাতে তেওঁলোকক বচাব যাব লাগে আমি খেলিবলৈ যাব লাগে কেলৈ আমি এংলাৰ যেতিয়া আমি গ'লেহে এওঁলোক বাচিব এওঁলোকো এজন এংলাৰ হয় খেলিব গ'লেহে কমিটিখনে বাচিব যদি আমি নেযাওঁ আমি ঘৰত বহি লেকচাৰ মাৰোঁ বা গ্ৰুপত এনেই আবুল তাবুল বকি থাকোঁ খেলখনৰ বিষয়ে কৈ লাভ নাই আমি জেগাত যাব লাগিব গৈ খেলিব লাগিব আমি গ'লেহে কমিটিখন বাচিব আপুনি এটা দুখ দিব পাৰে কমিটিখনৰ মানুহৰ দুখ নিদিব এটা দুখ দিব পাৰে যদি মাছ নুঠে বা মাছ সৰু একদম তেওঁলোকে যেতিয়া 2 কেজি নুঠিব পাৰে সেইটোতো দুখ দি লাভ নাই কাৰণ মাছে সময়ত কিছুমান সময়ত নেখাবও পাৰে কিন্তু একদম বোলে প্ৰাইজৰ মাছ নাই উঠা তেতিয়া আপোনালোকে কমিটিক কওক যে প্ৰাইজৰ মাছকেইটাই নাই উঠা বাকী বাদ দিয়ক এতিয়া 30টা নে 30টামান প্ৰাইজ আছে যদি 15টা মাছ উঠিছে 15টা মাছ নাই উঠা তেতিয়া কমিটিক ধৰক ধুই পেলাওক কোনো কথা নাই সেইটো কমিটি জগৰীয়া হ'ব লাগিব তেতিয়া জগৰীয়া কিন্তু যদি প্ৰাইজ ফুল ফিল হৈ গৈছে তেতিয়া বকি লাভ নাই চবেই যে মাছ পাব চবেই যে প্ৰাইজ পাব সেইটো কোনো কথা নাই মই ভাবোঁ সেইটো কথা দেই আপোনালোকে কি বিচাৰ কৰে মই নাজানো কিন্তু মই এটাই ভাবোঁ মই বহুত খেলত গৈছোঁ মই মাছ মোৰ বোৱাইতে নিদিয়ে কিন্তু মই সেই কমিটিখন গালি পাৰি নুঠে নাহোঁ সেইটো সেইদিন হয়তো মোৰ লাগ বেয়া হয়তো মোৰ বৰশীত মোৰ টোপ বেয়া নেখালে আৰু তাত খেল ভাল হৈছে বুলিয়ে ক'ম মই সদায় সেইকাৰণে খেলক যদি খেলখন বচাই ৰাখিবলৈ আছে সকলো আহক খেলক আৰু কমিটিক এনেকুৱা কমিটি নিজে ওলাই আহিছে যোৱাবাৰ লছ খাইছে যদিও ওলাই আহিছে আকৌ খেলাবলৈ কাৰণ খেলক ভাল পায় তেওঁলোকে সেইকাৰণে আপোনালোকো আহক তেওঁলোককো বচাওক আৰু খেলিবলৈ আহক নিজৰ ফূৰ্তি কৰিবলৈ আহক আৰু মই এইটো কাৰণে এওঁলোকৰ বেছি মানে লগ দিছোঁ কিছুমানে বকি আছে বা শুনি আছোঁ মই সদায় দেখোঁ গ্ৰুপততো মই আছোঁৱেই এনেই অযথা কথা নাপাতি খেলখন কেনেকৈ ভাল কৰিব পাৰি সেইটো দিশতহে আলোচনা কৰিব অযথা আবুল তাবুল বকি নাথাকিব সেইটো মোৰ পিনৰ পৰা দেই সেইটো মইহে কৈছোঁ আৰু কথাষাৰ এনেই অযথা আবুল তাবুল নবকিব কাৰণ যিখন কমিটিয়ে খেলাই নহয় তাহাঁতৰ প্ৰেছাৰ থাকে যেতিয়ালৈকে খেলখন হৈ নাযায় বহুত মূৰত হেডেক থাকে মই খেলাওঁ যে মই জানো সেই হেডেকটোৰ কথা সেইকাৰণে এনেই নবকি নিজে ট্ৰাই কৰকচোন এখন খেল খেলাবলৈ তেতিয়া ভাল লাগিব যিদিনাখন নিজে খেলাব মই কাৰো নাম লোৱা নাই বা কাকো আঙুলি টোৱাই কথা কোৱা নাই সকলোকে কৈছোঁ কথাষাৰ যিজনে খেলাব তেওঁ সেই প্ৰেছাৰটো বুজি পাব তেতিয়া হয়তো আৰু নবকিব সেইকাৰণে খেল এখনক প্ৰমোট কৰক ডিমোটিভেট নকৰিব ঠিক আছে এয়া আছিলে ক'ব এতিয়া বুকিংটো হৈ আছে আপোনালোকে যিমান সোনকালে পাৰে আমাক মানে বুকিংটো কৰি আজৰি কৰি দিয়ক যাতে আমি 1 তাৰিখৰ আগতে আজৰি হৈ থাকোঁ বাকী আপোনালোকে মানে 1 তাৰিখৰ পিছত টিকেট নিদিওঁ বুলি ভাবিছে নেকি নাই ভবা নাই কিন্তু কথা হ'ল কি 1 তাৰিখলৈকে আমি টাইম দিছোঁ যে অনলাইন বুকিং শেষ কৰক আৰু আমি 1 তাৰিখৰ পৰা 5 তাৰিখৰ 4 তাৰিখলৈকে আপোনালোকক ছাৰ্ভিচ দিবলৈ বাকীখিনি আমি যাতে মানে সুবিধা কৰি ল'ব পাৰোঁ আচ্ছা যিখিনি এতিয়া ধৰক এইখিনি চাফা হৈ যাব মানুহ বহিব পৰা একদম ধুনীয়া মুকলি হৈ যাব জেগা এয়া দেখিছে এওঁলোকে যেতিয়া ক'লে কথাখিনি এওঁলোকে যোৱাবাৰ যিসকল আহিছিলে ইয়াত খেলিবলৈ তেওঁলোকে পুখুৰীটোৰ কথা জানে নহাসকলকহে মই এইটো কৈছোঁ ঠাণ্ডা ছিজনত থকাৰ কাৰণে মাছ এইটো কম খাইছিলে এইটো হয় ঠাণ্ডা ছিজন আছিলে যোৱাবাৰ ফাৰ্ষ্ট প্ৰাইজটো সেইখিনিতে পাইছিলে ইকৰামুলে পাইছিলে ছেকেণ্ডটো সেই চুকটোত পাইছিলে অচুমে পাইছিলে সেই চুকটোৰ পৰা তাত মাৰিছিলে এয়া মেইন কথা 2.5 কেজি প্লাছ মাছ সেইখিনি মাছ এতিয়া পুৰণা সেইখিনি আছেই তাৰ লগৰখিনি মুঠতে মাছ উঠিব আৰু এতিয়া ছিজনো ভাল গৰম ছিজন আহিছে মাছে খামুৰিবই আৰু প্ৰত্যেকে আহি মোক বিমুখ হ'ব নালাগে ইয়াতে আৰু এটা কথা কোনো নুসুধে মই আজি মনত পৰাৰ কাৰণে সুধি দিলোঁ মানুহে যে কৈ থাকে সময় দিয়ক সময় বহাওক সেইবিলাক কিবা হ'ব নেকি টাইম টু টাইম 9টাত খেল ষ্টাৰ্ট হ'ব 2:30 শেষ হ'ব মানুহ 9:30 দিছোঁ সময় আমি 9:30 নেকি বাৰু যিটো টাইম লিখা আছে সেইটো কোনোবা আহিবলৈ বাকী আছে কাৰোবাৰ কাৰণে ৰ'বলৈ আছে টাইম টু টাইম যদি কোনোবাই ফোন কৰিবলৈ আহি আছোঁ আপোনালোকে 10 মিনিট দিয়ক মুঠতে টাইম একদম টাইমত ষ্টাৰ্ট হ'ব টাইমত শেষ হ'ব নিজে পাইছোঁ তেনেকুৱা কথাটো মই আপোনালোকৰ কাৰণেই সুধি দিলোঁ আচলতে এইটো সময়ত নহ'লে বৰ হুলস্থুল কৰি থাকিব লাষ্টত আৰু আধা ঘণ্টা লাগে আৰু 1 ঘণ্টা লাগে সেইবিলাক সেইটো যাতে নকৰিব কাৰণ যিজনে ফাৰ্ষ্ট হৈ থাকে ন তেওঁৰ মনটো বেয়া হৈ যায় বাই চান্স যদি সেই টাইমৰ ভিতৰত বেলেগ মাছ এটা উঠি যায় এটা নিৰ্দিষ্ট টাইমৰ ভিতৰত নিৰ্দিষ্ট এটা প্ৰাইজ পাব ন হয় তাৰ পিছত হ'লেও নহ'ব আগত হ'লেও নহ'ব
আপোনালোকে লটাৰী কৰিব নে অপেন যোনে য'ত বহে অপেন নকৰোঁ লটাৰী মানে এতিয়া নিয়ম যিটো বনিলে সেইটো হিচাপতে যাব ভাল হৈছে ভাল হৈছে লটাৰী হোৱাৰ পৰা বহুত ভাল হৈছে অঁ হেম গেম নহয় আগদিনাখনিৰ পৰা খপি থাকিবগৈ নালাগে অঁ আৰু ঠেলা ঠেলি কৰিব নালাগে মানে বহুত মানে এতিয়াও মোক দুখী আছে মই শিমলগুৰি খেলখন একচুৱেলি মই খেলোৱা নাছিলোঁ খেলখন শিমলগুৰি কমিটিয়ে খেলাইছিলে কিন্তু তেওঁলোকক সহযোগ কৰি দিছিলোঁ মই সহায় কৰি দিছিলোঁ কিন্তু সেই সহায়ত কৰিব যাওঁতে কিছুমান নিৰ্দিষ্ট নিয়ম ময়ে বনাইছিলোঁ কেলৈ চবেই নাজানে এইবিলাক বস্তু লটাৰীৰ দিশটো মই বহুত ভাল দেখিছিলোঁ মানুহে ঠেলা হেঁচা কম হয় হুলস্থুল নহয় আৰু কাৰোবাক যদি মই আগে সোমাবলৈ দিওঁ বুঢ়া মানুহে সি গৈয়ে 10টা চিট থৈ দিব সেইটোওতো কমপ্লেইন তেতিয়া লটাৰী আহিছে নিজে নিৰ্দিষ্ট জেগা উঠাইছে খালী আছে গৈ বহক এতিয়াও মোক যে বকি আছে বহুত মানুহে এই কথাটোৰ কাৰণে নাই নাই কি আছে আপোনাৰ 100জনৰ ভিতৰত 100জনকে কেতিয়াও ছেটিছফাই কৰিব নোৱাৰে 80% যদি ছেটিছফাই হয় সেইটোৱে বেষ্ট মোৰটো হিচাপে লটাৰীত 80% ছেটিছফাই 20% মানে অবজেকশ্যন কৰে মই এইটোৱে কওঁ প্ৰতিটো কমিটিকে কওঁ এই নিয়মটো যিটো বনিলে নহয় এইটো বেষ্ট প্ৰতিখন বাছ এইখনকে এই কমিটি মানে যোনে খেলাওক এই নিয়মটোকে চলাই লৈ যাওক প্ৰতিখন খেলতে লটাৰী কৰক হয় সি ফ্ৰী ষ্টাইলেই হওক পুঙাই হওক যেনেকুৱাই হওক লাগে বোলে ফ্ৰেণ্ডলি এখন পাতিছোঁ 25-30টা মানুহলৈ তাতো লটাৰী কৰক লটাৰীটো বেষ্ট তেতিয়া জেগা চইচেবল কোনোবাই কৰি থৈছে যদি মতলব নাই যদি ভাগ্যত লটাৰীটো পৰিছে তেতিয়া বেলেগ কথা বৰশী বোলা বস্তুটো সদায় ভাগ্য গতিকে জেগাও ভাগ্য মাছো ভাগ্য প্ৰাইজো ভাগ্য আমি 7:30 বজাত কৰি দিম লটাৰী কাকো মানে লটাৰীৰ টাইমিং এটা ৰাখিছে 7:30 7:30 মুঠতে 8টা বজাৰ ভিতৰত আপোনালোক আহি পাই যাব না তাৰ পিছত আহিলেও কোনো কথা নাই লটাৰীটো মানে ষ্টাৰ্টিং কৰিব তেওঁলোকে 7:30 বা 7:45ৰ ভিতৰত লটাৰীটো ষ্টাৰ্ট কৰি দিব বাকী লাহে ধীৰে আহি থাকিলে সময়ত আহিলেও আপোনালোকৰ কোনো কথা নাই লটাৰী পাবই জেগাত কেলৈ কি 200 চিট কৈছে 200টাই থাকিব তাত সেইটো থাকিবই আৰু তাতকৈ নাবাঢ়ে চিটটো নাবাঢ়ে বোলে 200 হৈ গ'ল মানুহে হুলস্থুল লগাই আছে 10টা বঢ়াই দিব সেইটো নকৰে আমি কাৰণ জেগা নাই ক'ত চিট হেৰিয়ে কৰিম অঁ ন বাই চান্স বোলে 200 টিকেট শেষ হৈ গ'ল দুদিনৰ ভিতৰত মানুহে কৈ আছে আমাক লাগে টিকেট যেনেকৈ মোক নাই সেইটো শিমলগুৰিত বহুত অত্যাচাৰ চলিলে মোৰ ওপৰত টিকেট লাগে সেইকাৰণে কৈছোঁ সেইখিনিতে এটা হেৰি আছে লুজটো আমি নিদিওঁ এবাৰ দি দিলে চেচ হৈ যাব খেল বৰবাদ হৈ যাব যিসকলে নাই কৰা তেওঁলোকে পস্তাওক না মই এটা কথাই বুজি নাপাওঁ মোৰ ইচ্ছা আছে খেলিবলৈ মই এনেও সেইদিনাখন পইচা দিবই লাগিব যেতিয়া টকা 500 আগত দি মই বুকিং কৰাটো কি আপত্তি আছে বাছ মোৰ টিকেটটো ৰৈ গ'ল মই সময়ত গৈ বাকী 2000 টকা দি দিলোঁ আমি 1000 1500 2500 দিবলৈ কোৱা নাই 500 টকা মিনিমাম 500 টকা এটা দিয়ক সেইটোৱে কৈছোঁ আগতেও কৈছিলোঁ মোৰ শিমলগুৰিৰ ভিডিঅ'টো কৈছোঁ য'ত প্ৰতিটো মানে খেলৰ ভিডিঅ'তে মই কৈ পইচা যেতিয়া গোটেইটো মানে খেলৰ দিনাখন দিবই লাগিব টিকেট কিনিবলৈ তো আগতে 500 টকা এটা দিলে আপত্তি কি আছে দি টিকেটটো নিজৰ নামত চিয়'ৰ কৰি লওক না সেইদিনাখন আহি বা ফোন কৰি খেপাই থাকিব নালাগে বা মানুহক কৈ থাকিব নালাগে মোক টিকেট এটা যেনে তেনে যোগাৰ কৰক বা কিবা এটা কৰক কেঞ্চেল হ'লে মোক দিব কেঞ্চেল হ'লে কেলৈ বাট চাব লাগে টিকেটটো লৈ ৰেডি কৰি ৰাখক নিজৰ নামত লিখাই 500 টকা এটা বুকিং দি নিজৰ নামত লিখাই ৰেডি কৰি দিয়ক যদি নিজৰ অনলাইন যদি বেলেগৰ পৰা 500 দি কৰি ল'ব একেটাই কথা পইচাটো দিবই লাগিব খেলবিলাক মুঠতে ভাল হ'বলৈ গৈ আছে ভাল হৈ গৈ থাকিব যেতিয়া আমি চিষ্টেম এটাত গুচি নিজে চিষ্টেম বনাই ভালকৈ যিটো চিষ্টেম বনি গ'ল যদি ভাল হৈছে সেই চিষ্টেমটোক আগবঢ়াই লৈ যাব লাগে আৰু যদি কিবা চিষ্টেমটোত অকণ বেয়া দেখিছে সেইটো ঠিক কৰিব লাগে সেইটোৱে কথা আকৌ ৰিটাৰ্ণ বেকলৈ গুচি আহিব নালাগে বেকলৈ গুচি আহিলে এখন খেল আৰু নাথাকে ইয়াত অসমত মানে আমাৰ আপাৰ আছামত নাথাকে আৰু কাৰণ মই এইটো কাৰণেই ক'লোঁ মোৰ ভাবাটো অলপ বেলেগ টাইপৰ লটাৰী কৰিলোঁ 230টা চিট লিমিট এতিয়া যেনিবা জেগা কম কাৰণে 200টা কৰিলে 230টা কৰোঁতে তাতো জেগা বহুতে কষ্ট পালে তাত 229টা হ'ল এটা কেঞ্চেল হৈ থাকিলে লাষ্ট একদম মানে খেল ষ্টাৰ্ট হ'ল তেতিয়া কেঞ্চেল হৈছে বাৰু 230টাই ধৰি ল'লোঁ তাতো বহুত মানে কমপ্লেইন দিলে খেলৰ পিছত জেগা নাই আমুক নাই তামুক আৰে আপোনালোকে মই ঠিক আছে আপোনালোকক মই এটাই কথা কওঁ হয়তো আজি দুদিনমান আগত ভিডিঅ' এটা ওলাইছিলে নেকি গ্ৰুপে চুপে শ্বিলঙৰ খেল এখনত নাগালেণ্ডৰ পাৰ্টিটোৱে দিছিলে জোচেফে নে কোনোবাই দিছিলে ভিডিঅ'টো হয়তো নাই চোৱা যদি কেনেকৈ দেখাম মই চাইছিলোঁ মানে এনেকৈ বহিছে এনেকৈ গাত গা লাগি বহিছে আৰু টিকেট কেনেকৈ দিছে যাতে এটা মানুহ ওপৰত ক'ৰবাত উঠি লৈছে উঠিলৈ দলি মাৰি চেটিয়াই দিছে যোনে টিকেট পাইছে সি দৌৰিছে চিট ল'বলৈ তেনেকুৱা বছৰ গোৱালপাৰা যাওঁতে আমি এনেকৈ থাকিবলগীয়া হৈছে সেইটোৱে কথা আমাৰ ইয়াত 1000 মানুহ হয়
কমপ্লেইন ইয়াত 3 ফুট জেগাত পাওঁতেও কমপ্লেইন আৰু কি কৰিব কওকচোন কমিটিখনে 5 ফুটকৈ দিবলৈ গ'লে মানুহ নবহিব তেনেকুৱা কথা সেইবিলাক লৈ হুলস্থুল নকৰিব হ'ব এদিন হ'ব আৰু মই লটাৰী কৰাৰ কাৰণ এইটোৱে হ'ল 230টা মানুহৰ ভিতৰত 260-70টা মানুহে ফোন কৰিছিলে টিকেট নাপায় পিছত বহুত হুলস্থুল এই যে মানুহবোৰ ওলাই আছে নাই সেই মানুহবোৰে এদিন না এদিন গৈ খেলখন ডাঙৰ হ'ব সেইকাৰণে এই চিট লিমিট খেলাব লাগে যাতে সোনকালে টিকেট ল'ব তেতিয়া ডাঙৰ পুখুৰী হ'লে ডাঙৰ বাঢ়ি গৈ থাকিব ন 230 আছিলে 250 হ'ব 250 পৰা 300 হ'ব ভাল কাৰ হ'ব আমাৰ খেলখন ডাঙৰলৈ যাব প্ৰাইজ মনি ডাঙৰলৈ হ'ব মানুহ যিমান বাঢ়িব আমাৰ প্ৰাইজ মনি বাঢ়ি গৈ থাকিব সেইটোৱে কথা এতিয়া যদি মানুহে কয় এই 1 লাখ টকাত কি খেলিম আৰে 1 লাখ টকাটো গোটোৱাটোহে মেইন কথা মানুহ কেইটা হৈছে সেইটোৱে মেইন কথা সেইকাৰণে আহক খেলখন খেলক তেওঁলোককো উৎসাহ দিয়ক আৰু আপোনালোকেও নিজেও খেলখন আগবঢ়াই লৈ যাওক মোৰ কথাটো বুকিং কৰিলে আমাৰ কাৰণেও ভাল আপোনালোকৰ কাৰণেও ভাল মোৰ কথা সেইটোৱে আৰু এওঁলোকে মোকো দিছে টিকেট কেইটামান বিকি দিবলৈ মুঠতে এইটো নহয় নাম্বাৰ ওলাই থাকিব এওঁলোকৰ মোৰ নাম্বাৰটো নাথাকে বাৰু তথাপিতো আপোনালোকে মোৰ ওচৰতো টিকেট কেইটামান আছে মানে দিব এতিয়া টিকেট মোৰ পৰাও পাব সংগ্ৰহ কৰিবলৈ বাকী এওঁলোক 3জনৰ ওচৰতো টিকেট আছে মুঠতে তলত নাম্বাৰ যিখিনি ওলাই আছে এতিয়াও ওলাই আছে সেইকেইটাত কল কৰক বুকিং লওক টিকেট লৈ লওক যিমানে সোনকালে হ'ব আপোনাৰ নিজৰ ভাল টিকেটটো চিল হৈ থাকিব বেলেগ কথা একো নাই টেনশ্যন লৈ থাকিব নালাগে মই সময়ত গৈ টিকেট পাম নাই ফোন কৰি থাকিব নালাগে টিকেট আছেনে নাই 500 টকা এটা দি টিকেট বুকিং কৰি লওক 1000 টকা দি বুক নকৰিলেও হ'ব 500 টকা এটা 500 টকা এটা দিয়ক অনলাইন ফোন কৰিব নাম্বাৰ সেইটো নম্বৰত তেওঁ সুধিব আছেনে নাই তেওঁ মানে যোগাৰ কৰি দিব নাথাকিলেও কেনেকৈ মাৰিব লাগে মাৰি টিকেটটো লৈ একদম ধুনীয়াকৈ বহি থাকক খেলৰ দিনা আহিব কিবা যদি খেলি মেলি দেখে বা কিবা শিকাব থাকিলে শিকাই দিব যে এইটো ভুল হৈছে আপোনালোকে এইটো ঠিক কৰি ল'ব আকৌ কৈছোঁ ভাল হ'ব খেল নিশ্চয় ভাল হ'ব নহয় জানো চবকে আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ ফালৰ আৰু সোনকালে যাতে টিকেটটো বুকিং কৰি লয় ঠিক আছে তো আজিলৈ ৰাখিছোঁ ক্ৰীড়াকটাৰ পৰা পুখুৰী পাৰৰ পৰা ধন্যবাদ জয় আই অসম